জানমণি কেনে গ'ল এজনী স্কুল গুচি গ'ল যোনটো লগত মাৰিছিলে বিহু তাৰপৰা মোৰ ল'ৰাটোৱে গ'ল ক'লেগৈ যে জানমণি ক'ত গ'ল আজি আমি ভোজ খাইছোঁ মাকে ক'লে জানমণি নাই স্কুল গ'ল বোলে জানমণিক আহিলে ক'ব আপুনি আমি ভোজ খাইছোঁ বুলি তাৰপৰা মাকে নক'লে বুলি কৈ মাকে তাৰপৰা জেঠাইকে আহি লৈ পেলানি একদম ভোজ খোৱা জেগাত আহি একদম হুলস্থুল কৰি পেলানি তাৰপৰা মোৰ ছোৱালীজনী ভোজ খোৱা জেগাত নাই কৰা বুলি আমুক তামুক কৈ একদম গোটেই হুলস্থুল লগাই দিছে মাৰিলে মানে সেইটোৰ পৰাই মাৰিলে মায়ে কৈছে যে কোনো ল'ৰা ছোৱালীক আমি জনোৱাগৈ নাই আমাৰ ভোজটো বনাই হ'ল বনাই হোৱাৰ পিছত আমি গোটেই ল'ৰা ছোৱালীখিনি তাৰমানে কমগৈ বুলি ভাবিছিলোঁ তাৰপৰা মানুহজনে তাৰমানে একদম কথা ধৈৰ্য তাৰমানে শুনিবলৈ কথা নাই বুলি একদম উৰি আহিছে আহি পেলানি কৈছে ইটাৰে মাৰিছে অঁ খাদ্যখিনি তেনেকৈ আছে অঁ গৈছে অঁ সৰুমাই দাস আৰু যিগৰাকী মেডিকেলত হেৰি হৈছে এগৰাকী ৰীণা দাস অঁ ঘৰ মাওখলীয়া উদয়পুৰ আজি এখন হ'ল কি কাৰণত হ'ল কাজিয়াখন আজি কাজিয়াখন আমি গাঁৱৰ ল'ৰা ছোৱালী ভাইটি ভণ্টিহঁতৰ লগত বিহু মাৰি ভোজ খাবলৈ ওলালোঁ তাৰপৰা সকলো ছাত্ৰ ছাত্ৰীক আমি ডাঙৰকেইটা এখন বজাৰ কৰি মেলি ওলালোঁ তাৰপৰা সকলোকে বিহু স্কুললৈ পঠিয়াই দিলোঁ স্কুললৈ পঠিয়াওঁতে গাঁৱৰে বাবুল দাসক এনেকৈ সৰুমাই দাসে ক'লে যে স্কুল আজি কেলৈ নগ'লা কাৰণ আজি স্কুল নাযাবলৈ কাৰণ আজি বিহু ভোজটো খাওঁ বুলি ভাবিছোঁ সেইকাৰণে আপুনি তেওঁক ক'লে আপুনি যাব আপোনাৰ ছোৱালীজনীকো পঠিয়াই দিব সেই বুলি কওঁতে তেওঁ যাব বুলি ক'লে কিন্তু তেওঁ আকৌ এতিয়া লাষ্টত কৈছে কি বোলে এই মতা বোলে কোনেও কাক যেন জানমণি দাসক কোনেও নামাতিলি বুলি কৈছে তাৰপৰা সেই বুলি কওঁতে আমাৰ আইতাই মোৰ লগত মুখত তৰ্ক লাগিলে তাৰপৰা আইতা আহিলে আইতা আহোঁতে মোক আইতাৰ লগত লাগি পেলাই আইতাক ইটাই মানে মাথাত মাৰি দিয়া হৈছে আৰু এই আজি খানাটো কিমান পইচা খৰচ হ'ল আজি খানাটোত আপোনাৰ 5,000 200 টকা হৈছে আৰু এই যিটো বাবুল দাসৰ জানমণি দাসক মাতিবলৈ গৈছিলে আৰু লগত কোন গৈছিলে জানমণি দাসক মাতিলে মই গৈছিলোঁ আৰু মোৰ অভিজিত দাস গৈছিলে কেনেকৈ গৈছিলে তাৰপৰা আৰু ভাস্কৰ হাজৰিকা গৈছিলে তোমালোক আটাইকেইজন গৈছিলা তাৰপিছত নাই মতা বুলি কৈ আহি কাজিয়াখন কৰি মাৰপিট কৰিছে ন